নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ। এই ভিডিঅ' ক্লাছটোত আমি আলোচনা কৰিম বিত্তীয় সাক্ষৰতা, দশম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ অৰ্থনৈতিক বিজ্ঞান খণ্ডৰ 1 নম্বৰ পাঠ বিত্তীয় সাক্ষৰতা। এই পাঠটোৰ যিখিনি মাল্টিপল চইচ কুৱেশ্যনছ, সেই গোটেইখিনি মাল্টিপল চইচ কুৱেশ্যনছ আজিৰ এইটো ভিডিঅ' ক্লাছত আমি আলোচনা কৰিম। গতিকে তোমালোকে যদি ক্লাছ 10ত পঢ়ি আছা আৰু তোমালোকৰ যিহেতু ইউনিট টেষ্ট এক্সাম আগন্তুক আহি আছে, গতিকে তোমালোকে সম্পূৰ্ণ মনোযোগ সহকাৰে ভিডিঅ' ক্লাছটো শেষলৈকে চাবা। তোমালোকে এই ভিডিঅ' ক্লাছটোত বিত্তীয় সাক্ষৰতাৰ যিখিনি মোষ্ট ইম্পৰ্টেণ্ট MCQ, গোটেইখিনি MCQৰ বিষয়ে জানিবলৈ সক্ষম হ'বা। অ'কে, ব'লা আমি পলম নকৰি আমাৰ ভিডিঅ' ক্লাছটো আৰম্ভ কৰোঁ। সাধাৰণতে গ্ৰাহকৰ নিজৰ বেংক একাউণ্টৰ লগত সংযুক্ত থকা কাৰ্ডখনক কি বুলি কোৱা হয়? কি বুলি কোৱা হয়? ডেবিট কাৰ্ড, যিখনক আমি কি বুলি কওঁ? ATM। আমি নিজৰ ভাষাত ক'বলৈ গ'লে ATM কাৰ্ড। আৰু ATM কাৰ্ডখনকে কি বুলি কয় ভাইটি ভণ্টিসকল? ডেবিট কাৰ্ড। অ'কে, ইয়াত ইংৰাজীটো দিয়া গৈছে, যিসকল ইংৰাজীত বিচৰা চাব পৰা। ক্ৰেডিট কাৰ্ডৰ জৰিয়তে গ্ৰাহকে কি সুবিধা লাভ কৰে? উত্তৰ লিখিবা, নিৰ্দিষ্ট সীমালৈকে বেংকৰ পৰা ঋণ লোৱাৰ। মানে ক্ৰেডিট কাৰ্ডবিলাকৰ এটা লিমিট থাকে, বোলে এমাহত বোলে 75,000 টকাৰ লিমিট আছে। অৰ্থাৎ সেই এক মাহত মানুহজনৰ যদি একাউণ্টত পইচা নাথাকেও, তেনেহ'লে ক্ৰেডিট কাৰ্ডৰ পৰা 75,000লৈকে খৰচ কৰিব পাৰিব। কিন্তু তাৰ পাছত সেই 75,000 টকা ক্ৰেডিট কাৰ্ডত পুনৰ ভৰাব লাগিব, মানে বেংকত ধাৰটো দিব লাগিব। মানে ওৱান কাইণ্ড অফ ঋণ, ওৱান কাইণ্ড অফ LONE, লোন। নেক্সট প্ৰশ্ন, তলৰ কোনটো পদ্ধতিৰে গ্ৰাহকে 24/7 ধন স্থানান্তৰ কৰিব পাৰে? শুদ্ধ উত্তৰ হৈছে কি বাৰু? IMPS। মই দেখিলা নোচোৱাকৈ কৈ দিছোঁ, কিয়নো মই অলৰেডি লেচনটো পঢ়িলোঁ ভালকৈ। তোমালোকক পঢ়াইছিলোঁ যে তেতিয়া মোৰে পঢ়া হৈ গ'ল। সেইবাবে তোমালোককো কৈছোঁ, যিমান পাৰা সিমান পাঠটো পঢ়িবা, তাৰ পাছতে কুৱেশ্যন আনচাৰখিনি ফালে আগবাঢ়িবা। UPI সম্পূৰ্ণ নাম কি? মই তোমালোকক কৈছিলোঁ যে UPI সম্পূৰ্ণ নাম কি? এইটো তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব। দেখিছানে বাৰু? ইয়াত আমি এটা প্ৰশ্ন তোমালোকক দেখাইছোঁ। আৰু এই প্ৰশ্নটো খুব ইম্পৰ্টেণ্ট হয়। প্ৰশ্নটো যেতিয়া বহীখনত লিখিবা, কিনাৰতে এটা এনেকুৱা ধৰণে ষ্টাৰ মাৰ্ক দি ল'বা। UPI সম্পূৰ্ণ নাম হৈছে ইউনিফাইড পে'মেণ্টছ ইণ্টাৰফেচ, যাক চমুকৈ UPI বুলি কোৱা হয়। অকল নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা, তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা। আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব, তোমালোকে কোনখিনি গ্ৰামাৰ চাই যাব লাগিব, তোমালোকে কুৱেশ্যন আনচাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব, সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ। গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই, তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা। বন্ধু বান্ধৱীসকল, আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 ৰুপিজ, য'ত তোমালোকক গ্ৰামাৰ, তোমালোকৰ টেক্সট বুক আৰু তোমালোকৰ যিখন সৰু ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে, গোটেইকেইখন পঢ়োৱা হয়। লগতে কুৱেশ্যন আনচাৰবিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয়। গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে, তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি দিয়া, আমাৰ টীমে তোমালোকক কণ্টেক্ট কৰি ল'ব। নেক্সট প্ৰশ্ন, সাধাৰণতে UPI লেনদেনৰ দৈনিক সীমা কিমান? মানে UPI কৰি, মানে তুমি গুগল পে', ফোন পে', হোৱাট এভাৰ, UPI কৰি তুমি এদিনত কিমান টকা পৰ্যন্ত পঠিয়াব পাৰিবা, মানে বেলেগক দিব পাৰিবা? কিমান পাৰিবা? 1 লাখ পৰ্যন্ত। কিন্তু তোমালোকে যদি হোৱাটছএপত কাৰোবাৰ পৰা স্কেনাৰ এখন লৈ, সেই স্কেনাৰখন যদি তোমালোকে মোবাইলত ডাউনলোড কৰি নিজৰ ফালৰ পৰা যদি গুগল পে'ত স্কেন কৰি দিওঁ ভাবা, তেনেহ'লে কিমান পাবা? 2,000। 2,000তকৈ বেছি পইচা নাযায়, হয়নে? অ'কে, নেক্সট প্ৰশ্নটো মন কৰা, বেংক শব্দটো কোনটো ইটালীৰ শব্দৰ পৰা অহা বুলি ভবা হয়? শুদ্ধ উত্তৰ হৈছে বাঞ্চো। বেংক নতুবা পইচাৰ সৃষ্টি কেনেকৈ হৈছে, বেংকৰ সৃষ্টি কেনেকৈ হৈছে, ইয়াৰ ওপৰত এটা মই ভিডিঅ' তোমালোকৰ বাবে ইউটিউবত আপলোড কৰিম আৰু কেইদিনমানৰ পিছতে তোমালোকে চাই ল'বা। অ'কে, খুবেই ইণ্টাৰেষ্টিং টপিক হয়, এইবিলাক আমি জানিব লাগে। ভাৰতবৰ্ষৰ প্ৰথমটো বেংক অফ হিন্দুস্তান কিমান চনত স্থাপন কৰা হৈছিল? উত্তৰ হৈছে 1770, 1770 চনত। ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি? ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। আৰু কেন্দ্ৰীয় বেংক বুলি ক'লে ইংৰাজীত কি হ'ব বাৰু? চেণ্ট্ৰেল বেংক। অ'কে, আমাৰ ইণ্ডিয়াৰ চেণ্ট্ৰেল বেংকটোৰ নাম হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। এতিয়া এই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কিমান চনত স্থাপন হৈছিল? 1935 চনত। খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। কাগজী মুদ্ৰা বা নোট ছপা কৰা একচেটিয়া অধিকাৰ কাৰ হাতত আছে? কেৱল মাত্ৰ আছে কেন্দ্ৰীয় বেংক। আৰু ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি? RBI, অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। নেক্সট মন কৰা, বাণিজ্যিক বেংকসমূহে কিমান প্ৰকাৰৰ সঞ্চয় গ্ৰহণ কৰে? ইয়াত বিজনেছ লোন দিয়া বেংকসমূহৰ কথা কোৱা গৈছে হা। 3 প্ৰকাৰৰ। আমি অলপ আগতে যে এটা প্ৰশ্ন পাই আহিছিলোঁ চমু প্ৰশ্নৰ উত্তৰ খণ্ডটোত, তো সেই 3টা মনত ৰাখিবা। ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক IDBI কিমান চনত স্থাপন কৰা হৈছিল? 1964ত। গ্ৰাম্য ঋণৰ ক্ষেত্ৰত সহায় কৰিবলৈ নাবাৰ্ড কিমান চনত স্থাপন হৈছিল? মানে নাবাৰ্ড কিমান চনত স্থাপন হৈছিল আৰু নাবাৰ্ডৰ সম্পূৰ্ণ নাম কি? মনত ৰাখিবা, পৰীক্ষাত আহি থাকে। 1982 চনত
নাবাৰ্ড বুলি কোৱাৰ লগে লগে 1982 এইটো মনত ৰাখি ল'বা তোমালোকে ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক SIDBI কিমান চনত প্ৰতিষ্ঠা হৈছিল উত্তৰ লিখিবা 1990 চনত যিবোৰ বিত্তীয় প্ৰতিষ্ঠানে বেংকৰ দৰে কাম নকৰে কিন্তু আৰ্থিক সেৱা প্ৰদান কৰে তেনে প্ৰতিষ্ঠানক কি বুলি কোৱা হয় অনা বেংক বিত্তীয় প্ৰতিষ্ঠান NBFI বেংক কি বেংক হৈছে এটা বিত্তীয় অনুষ্ঠান যিয়ে ঋণলৈ ধন বিচাৰি অহা লোকক ঋণ দিয়ে নতুবা এনেকৈ লিখিব পাৰা বেংক হৈছে এনে এক বিত্তীয় অনুষ্ঠান যি ঋণ দিয়ে নতুবা যি ঋণৰ যোগান ধৰে তেনেকৈ তোমালোকে লিখিব পাৰা নতুবা এনেকৈ লিখিলেও হ'ব এনেধৰণৰ প্ৰশ্নবিলাক তোমালোকৰ 1 মাৰ্কৰ আহিব ঠিক আছে Thank you so much for watching this video class. বাকি তোমালোকৰ টেক্সটবুকত যিখিনি কোৱেশ্চন আনসাৰ আছে এইখিনি তোমালোকে আমাৰ কোৰ্সটোত পাই যাবা যিসকল ইন্টাৰেষ্টেড হোৱা আমাক যোগাযোগ কৰা এটো আমাৰ নাম্বাৰ ফোন নতুবা মেছেজ কৰিবা কিন্তু ফোন নতুবা মেছেজ কৰাৰ আগতে মাৰ দেউতাৰ অনুমতি আগতে লৈ লবা ঠিক আছে Thank you so much for watching this video class. মই প্ৰায় নকওঁই কিন্তু আজি অনুৰোধ এটা কৰিছো তোমালোকক ভিডিওটো লাইক এটা কৰিবা কমেন্ট এটাও কৰিবা কেনেকুৱা লাগিলে আৰু পৰাপক্ষত স্কুলৰ যে WhatsApp গ্ৰুপছ আছে গ্ৰুপসমূহত ভিডিওটো শেয়াৰ কৰিবা যাতে তোমাৰ লগতে তোমাৰ বন্ধু বান্ধৱী সকলো যাতে উপকাৰ হয় ওকে থ্যাংক ইউ সো মাচ